নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি এক নম্বৰ সাঁথৰটো হৈছে পানীৰ পৰা জন্ম মোৰ উজলাও ঘৰ দুৱাৰ। কি বাৰু উত্তৰটো কোৱাচোন ভাবি পেলাই। হয়, ইয়াৰ উত্তৰটো হৈছে বিদ্যুৎ। ২ নম্বৰ সাঁথৰটো হৈছে পোহৰ হ'ল পিতৃ মোৰ, এন্ধাৰ হ'ল মোৰ জম। ভাবি চিন্তি কোৱাচোন মই বাৰু কোন হয়। হয়, ইয়াৰ উত্তৰটো হৈছে ছাঁটো। ৩ নম্বৰ সাঁথৰটো হৈছে তাক ধিনা ধিন তাও, দুখ নকৰাকৈ মাৰবোৰ খাওঁ। কি বাৰু উত্তৰটো। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে তবলা। ৪ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ধূলি আছে যাক বতাহে কেতিয়াও উৰুৱাই নিব নোৱাৰে। হয়, ইয়াৰ উত্তৰটো হৈছে গধূলি। ৫ নম্বৰ সাঁথৰটো হৈছে ১২জন মন্ত্ৰী ৩জন হ'ল ভীম, বছৰত আহে এবাৰকৈ কি। কি বাৰু উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে বছৰৰ ৩টা বিহু। ৬ নম্বৰ সাঁথৰটো হৈছে ই মোৰ ভাই মোৰ লগত যায়, কিন্তু কামত নকৰে সহায়। হয়, ইয়াৰ উত্তৰটো হৈছে ছাঁটো। ৭ নম্বৰ সাঁথৰটো হৈছে ধোঁৱাৰ নিচিনা গাৰ বৰণ, অহা যোৱা চোৰৰ ধৰণ, খচ খচকৈ আহে যায়, পৰৰ আৰ্জন পৰে খায়। হয়, ইয়াৰ উত্তৰটো হৈছে এন্দুৰ। ৮ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা বাৰু কি আছে যিটো জুইত নজ্বলে আৰু পানীত নুডুবে। ইয়াৰ উত্তৰটো হৈছে বৰফ। বাৰু আপোনালোকে ভাবিছিলনে। ৯ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কোনখন গেটেদি মানুহ কেতিয়াও সোমাব নোৱাৰে। কি বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে কলগেট, নহয়নে বাৰু। ১০ নম্বৰ সাঁথৰটো হৈছে সেইটো কি আছে যিটো আমি নিবিচাৰিলেও আমাৰ জীৱনলৈ নিজে আহি যায়। ইয়াৰ উত্তৰটো হৈছে মৃত্যু, নহয়নে বাৰু। ১১ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো ওপৰলৈও যায় আৰু তললৈও যায়, কিন্তু নিজৰ ঠাইৰ পৰা অকণমানো নিহিলে। ইয়াৰ উত্তৰটো হৈছে চিৰি। ৫২ নম্বৰ সাঁথৰটো হৈছে বজাৰ হৈছে তাৰ ঘৰ, পিন্ধে ৰঙা শাৰী, বজাৰৰ পৰা কিনি আনি ৰাখে সকলোৰে ঘৰত। হয়, ইয়াৰ উত্তৰটো হৈছে পিঁয়াজ। ১৩ নম্বৰ সাঁথৰটো হৈছে ৰাতিপুৱা আহি সন্ধিয়া হলে যাওঁ, মোৰ নাম কি কোৱাচোন বন্ধু অলপমান ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে সূৰ্য। ১৪ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো শব্দ শুনাৰ লগে লগে ভাঙি যায়। এনেকুৱা কি আছে যিটো শব্দ শুনাৰ লগে লগে ভাঙি যায়। ইয়াৰ উত্তৰটো হৈছে টোপনি, নহয়নে বাৰু।
15 নম্বৰ সাঁথৰটো হৈছে সেইটো কি যেটো এজনী ছোৱালীয়ে বিয়াৰ হোৱাৰ লগে লগে এৰি দিব লাগে এনেকুৱা বাৰু কি আছে ইয়াৰ উত্তৰটো হৈছে নিজৰ উপাধি 16 নম্বৰ সাঁথৰটো হৈছে গুৱাহাটীত হলে আছে কিন্তু বঙাইগাঁৱত হলে নাই উদালগুৰিত হলে আছে কিন্তু নগাঁৱত নাই কি বাৰু উত্তৰটো ইয়াৰ উত্তৰটো হৈছে গয়ুগু 17 নম্বৰ সাঁথৰটো হৈছে বগা বগা চাহাবৰ কোলা কোলা টুপি এক খুন্দা মাৰি দিলে খঙত উঠে জ্বলি কি বাৰু উত্তৰটো কোৱাচোন ভাবি ইয়াৰ উত্তৰটো হৈছে জুইখলাৰ কাঠি 18 নম্বৰ সাঁথৰটো হৈছে লুৰ দামৰি কাঠৰ গাই যিমান দিয়া সিমানেই খুন্দি যায় হয় ইয়াৰ উত্তৰটো হৈছে খুন্দনা 19 নম্বৰ সাঁথৰটো হৈছে পেটত আছে আঙুলি আৰু মাথাত আছে পাথৰ সেইয়ানো বাৰু কোন কোৱাচোন ভাবি চাই ইয়াৰ উত্তৰটো হৈছে আঙুঠি 20 নম্বৰ সাঁথৰটো হৈছে বিয়া নকৰাকৈ কেনেকৈ স্বামী হ'ব পাৰি বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে সন্যাসী অথবা মহাপুৰুষ হলে আজি 21 নম্বৰ সাঁথৰটো হৈছে গছত থাকে উৰিব পাৰে নাই কিন্তু তাৰ পাখি কি বাৰু উত্তৰটো কোৱাচোন ভাবি হয় আপোনালোকে হবাটোৱে ইয়াৰ উত্তৰটো হৈছে বতা আজি 22 নম্বৰ সাঁথৰটো হৈছে বুঢ়াই কৰে কেইবাবাৰো ডেকাই কৰে এবাৰ এনেকুৱা বাৰু কি কাম কোৱাচোন ভাবি চাই ইয়াৰ উত্তৰটো হৈছে বেজিত সূতা ভৰোৱা কামটো আজি 23 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি তেলত মানুহ থাকে এনেকুৱা বাৰু কি তেলত মানুহ থাকে বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ